নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আকৌ এটা বিজ্ঞানৰ 9 নম্বৰ অধ্যায়ৰ এটা সূত্ৰ আলোচনা কৰিবলৈ লৈছোঁ। এই সূত্ৰটো তোমালোকে এতিয়া কিতাপত উলিয়াই ল'ব পাৰিবা। সূত্ৰটো হ'ল ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ। ভৰবেগৰ সংৰক্ষণ বা কনজাৰভেশ্যন অফ মমেণ্টাম। কনজাৰভেশ্যন অফ মমেণ্টাম। এই ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটোনো কি সেইটো জনাৰ আগতে তোমালোকে আৰু এটা কথা মনত পেলাই ল'ব লাগিব। সেইটো হৈছে ভৰবেগ কি। ভৰবেগ কি? গতিকে তোমালোকে এই সূত্ৰটো এবাৰ মনত পেলোৱা। সূত্ৰটোত মনত পেলাবৰ বাবে প্ৰশ্ন দুটামান মই প্ৰথমে দিছোঁ। ভৰবেগ বুলিলে কি বুজা? ভৰবেগৰ মান আৰু দিশ দুয়োটাই আছেনে নাই? ভৰবেগৰ এছআই একক কি? এইখিনি মনত কৰিবলগীয়া আছে। কোনো বস্তুৰ ভৰবেগ হৈছে ভৰ আৰু বেগৰ পূৰণফল। একেবাৰে সংক্ষেপে এনেকৈ মনত ৰাখিবলৈ সহজ। এইখিনি আচলতে সংজ্ঞা। ভৰবেগ, ভৰ পূৰণ বেগ। গতিকে গাণিতিকভাৱে এনেকৈ প্ৰকাশ কৰিব পাৰি। ভৰবেগ যদি পি হয়, এম ইনটু ভি। এম হ'ল মাছ বা ভৰ আৰু ভি হ'ল ভেলচিটি বা বেগ। এইখিনি হ'ল ভৰবেগৰ সূত্ৰ। ভৰবেগ কাক বোলে? সংজ্ঞা এইটো। সংৰক্ষণ সূত্ৰটো পিছত পাবা। আৰু ভৰবেগৰ এছআই একক হ'ল কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড। এতিয়া আমি ভৰবেগৰ সংৰক্ষণ সূত্ৰটো আহিম। ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো লিখা। এনেকৈ লিখিবলৈ ক'লে ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো 124 পৃষ্ঠাত পাবা। বিজ্ঞানৰ 124 পৃষ্ঠাত আছে। এনেকৈ আছে, বাহ্যিক অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত দুটা বস্তুৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ সংঘাতৰ পিছৰ মুঠ ভৰবেগৰ সমান হ'ব। ইয়াকে ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ বুলি জনা যায়। এইটোৱে হ'ল ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ। ইয়াক আকৌ বেলেগ ধৰণেও ক'ব পাৰি। এনেধৰণে ক'ব পাৰি, সংঘাতত দুটা বস্তুৰ মুঠ ভৰবেগ অপৰিৱৰ্তিত থাকে বা সংৰক্ষিত হয়, এনেকৈও ক'ব পাৰি। কিন্তু সাধাৰণতে এই ধৰণে লিখিলে সম্পূৰ্ণ অৰ্থটো বিতংকৈ প্ৰকাশ কৰা হয়। আমি এইটোৱে দিছোঁ। ইয়াক লিখিছোঁ এনেকৈ তোমালোকে লিখি মুখস্থ কৰিবা। ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো লিখা। বাহ্যিক অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত দুটা বস্তুৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ সংঘাতৰ পিছৰ মুঠ ভৰবেগৰ সমান হ'ব। ইয়াকে ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ বুলি কোৱা হয়। এইটোৱে হৈছে ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ। গাণিতিকভাৱে প্ৰকাশ কৰিবলৈ হ'লে যদি আমি বস্তু দুটা এ আৰু বি বুলি ধৰি লওঁ, সিহঁতৰ ভৰ এম এ, এই বস্তুটোৰ ভৰ এম এ, বিটোৰ এম বি, আৰু প্ৰাৰম্ভিক বেগ যদি ইউ এ আৰু ইউ বি বুলি ধৰি লওঁ, কাৰণ প্ৰাৰম্ভিক বেগক ইউ আখৰেৰে ধৰা হয়। গতিকে এৰ প্ৰাৰম্ভিক বেগ ইউ এ, বিৰ প্ৰাৰম্ভিক বেগ ইউ বি। এইখিনি সংঘাতৰ আগত, অৰ্থাৎ বস্তু দুটাই খুন্দিয়া খুন্দি নকৰোঁতে, যেতিয়ালৈকে সংঘাত হোৱা নাছিল, খুন্দা লগা নাই, সংঘাতৰ আগত। আৰু সংঘাতৰ পিছত বেগ সলনি হৈ গৈছে। শেষৰ বেগ, অন্তিম বেগৰ আখৰটো হ'ল ভি। অন্তিম বেগৰ আখৰ ভি আছিল। গতিকে এই বস্তুটোৰ অন্তিম বেগ ভিয়ে ধৰি ল'লোঁ আৰু বিটোৰ ভি বি ধৰি ল'লোঁ। ধৰি ল'লে ভৰবেগৰ সংৰক্ষণৰ সূত্ৰমতে কি হ'ব? সংঘাতৰ আগৰ মুঠ ভৰবেগ এম এ ইনটু ইউ এ প্লাছ এম বি ইনটু ইউ বি, অৰ্থাৎ সংঘাতৰ আগৰ এ আৰু বি দুয়োটা বস্তুৰে মুঠ ভৰবেগ। এম হ'ল ভৰ, ইউ হ'ল বেগ। ভৰবেগ এম হ'ল ভৰ, ইউ হ'ল বেগ, ভৰবেগ। এইটো বিৰ ভৰবেগ, এইটো হ'ল এৰ ভৰবেগ। এম এ ইউ এ হ'ল এৰ ভৰবেগ, এম বি ইউ বি হ'ল বিৰ ভৰবেগ। এইখিনি প্ৰাৰম্ভিক, মানে সংঘাতৰ আগৰ।
সমান কাৰ সমান হ'ব সংঘাতৰ পিছৰ এম এ ভি এ হ'ব এই বস্তুটোৰ প্ৰাৰম্ভিক ভৰবেগ অন্তিম ভৰবেগ এম এ ভি এ হ'ব এই বস্তুটোৰ অন্তিম ভৰবেগ আৰু এম বি ভি বি হ'ব বি বস্তুটোৰ অন্তিম ভৰবেগ এই দুয়োটা যোগ কৰিলে যিমান এই দুয়োটা যোগ কৰিলে সিমান অৰ্থাৎ প্ৰাৰম্ভিক মুঠ ভৰবেগ সমান অন্তিম মুঠ ভৰবেগ এই প্ৰাৰম্ভিক আৰু অন্তিমটো ক'ৰ পৰা আহিল সংঘাতৰ সম্পৰ্কত আহিল যেতিয়া দুটা বস্তু খুন্দা মাৰিছে তাৰ আগলৈকে এইখিনি ভৰবেগ আৰু খুন্দা মৰাৰ পিছত বেগ সলনি হোৱাৰ পিছত এইখিনি হ'ল অন্তিম ভৰবেগ এইখিনি সমানে থাকে এই সমানে থকা সূত্ৰটোৱে হৈছে ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ অৰ্থাৎ ভৰবেগটো সংৰক্ষিত হৈ থাকিল কোনো সাল সলনি হোৱা নাই মুঠ ভৰবেগটো একেই আছে ইয়াকে আমি ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ বুলি এনেকৈ গাণিতিকভাৱে প্ৰকাশ কৰিব পাৰোঁ আৰু ইয়াক প্ৰমাণ কৰিব লাগে কিয়নো হয় এইটো প্ৰমাণ কৰোঁতে তোমালোকে চাবাচোন ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো প্ৰমাণ কৰা কেনেদৰে প্ৰমাণ কৰিম ধৰা হ'ল এ আৰু বি দুটা গোলাকাৰ দুটা বস্তু ফুটবলৰ নিচিনা গোলা সিহঁতৰ ভৰ এম এ গোলাৰ ভৰ এম এ বি গোলাৰ ভৰ এম বি আৰু সিহঁতৰ প্ৰাৰম্ভিক বেগ ইউ এ আৰু ইউ বি এৰ প্ৰাৰম্ভিক বেগ ইউ এ বিৰ প্ৰাৰম্ভিক বেগ ইউ বি এই বেগেৰে এডাল সৰল ৰেখাৰে গতি কৰি আছে একেডাল সৰল ৰেখাত গতি কৰি আছে কিন্তু দুয়োটাই একেডাল সৰল ৰেখাৰে আৰু একে দিশত গতি কৰি আছে একেডাল সৰল ৰেখাৰে একে দিশত গতি কৰি আছে আকৌ ধৰা হ'ল ইহঁতৰ ওপৰত কোনো বাহ্যিক অসন্তুলিত বল নাই ইহঁতৰ ওপৰত কোনো বাহ্যিক অসন্তুলিত বল বলে ক্ৰিয়া কৰা নাই সিহঁতে নিজে নিজে গৈ আছে বাহিৰা কোনো বলে ইহঁতক ঠেলি দিয়া নাই ঠেলি দিলে আকৌ ইউ এ ইউ বি এইবিলাক সলনি হৈ যাব কাৰণ নিজা বেগত গৈ আছে আৰু বাহ্যিক বল নাই আৰু ইউ এ ইজ গ্ৰেটাৰ দেন ইউ বি অৰ্থাৎ ইউ এ মানে এৰ বেগটো ইউ বি মানে বিৰ বেগতকৈ বেছি অৰ্থাৎ এ বস্তুটো বেছি বেগত গৈ আছে একে সৰল ৰেখাত গৈ আছে তেতিয়া গৈ এ বিক খুন্দা মাৰি দিব কাৰণ ইয়াৰ এৰ বেগ বেছি ইউ এ ইজ গ্ৰেটাৰ দেন ইউ বি তেতিয়া গোলা দুটাই ইটোৰে সিটোৰে খুন্দা মাৰিছে এ বিক খুন্দা মাৰি দিছে খুন্দা মাৰি দিওঁতে খুন্দা মৰা সময়খিনি আমি ধৰি ল'লোঁ টি খুন্দা লাগিছে টি সময়ৰ বাবে সংঘটিত সংঘাতটোত যিটো খুন্দা খুন্দি লাগিল সেইটো সংঘাত বুলি কোৱা হৈছে সংঘাত বুলি কয় এই বিৰ ওপৰত খুন্দা মৰা মানে এটা বল প্ৰয়োগ কৰিছে সেই বলটোক গোলাটোৱে প্ৰয়োগ কৰা বলটোক কোৱা হৈছে এফ এ বি এটোৱে বিৰ ওপৰত প্ৰয়োগ কৰিছে এফ এ বি এটো আগত আছে বিটো পিছত আছে আৰু বিয়ে এৰ ওপৰত সিওটো এটা বল প্ৰয়োগ কৰিব সেই বল প্ৰয়োগ কৰিলে বিয়ে যিটো বল প্ৰয়োগ কৰিছে বিয়ে প্ৰয়োগ কৰা বলটোক এফ বি এ বিটোৱে প্ৰয়োগ কৰিছে কাৰণে বি আখৰটো আগত আছে আৰু এ আখৰটো পিছত আছে বিটোৱে বল প্ৰয়োগ কৰিছে বিটো আগত আছে আৰু ধৰা হ'ল সংঘাতৰ পিছত গোলা দুটাৰ অন্তিম বেগ ক্ৰমে ভি এ আৰু ভি বি আগতে সেইখিনি ব্যাখ্যা কৰা হৈছেই অন্তিম বেগ ভি এ আৰু ভি বি বুলি ক'লোঁ আমি এতিয়া চিত্ৰত চাবাচোন এইটো হ'ল এ গোলাৰ ভৰ এম এ এইটো হ'ল বি গোলা ইয়াৰ ভৰ বি এম বি ই গৈ আছে ইউ এ বেগেৰে এ গোলাটোৱে ইউ এ বেগেৰে গৈ আছে আকৌ বি গোলাটোৱে গৈ আছে ইউ বি বেগেৰে কিন্তু ই বেছি বেগত গৈ আছে ইউ এ ইজ গ্ৰেটাৰ দেন ইউ বি গতিকে ইয়াক খুন্দা মাৰি দিব সেইখিনি বৰ্তমান খুন্দা মৰা নাই মানে সংঘাত হোৱা নাই গতিকে এইখিনি চিত্ৰ আমাৰ সংঘাতৰ আগত তাৰপিছত চাবা সংঘাত হৈছে খুন্দা মাৰি দিছে ই লগ পাইছে এ বস্তুটোৱে বি বস্তুটোক লগ পাইছে মানে এইটো এ এইটো বি ই খুন্দা মাৰি দিয়াৰ সময়ত এটোৱে এটা বল প্ৰয়োগ কৰিছে খুন্দা মৰা মানে এটা বল প্ৰয়োগ কৰা সেই বলটো হ'ল এফ এ বি এটোৱে যিটো বল প্ৰয়োগ কৰিছে এই দিশত এফ এ বি কাৰ চিনটো চোৱাচোন এটোৱে প্ৰয়োগ কৰিছে আৰু বিয়ে ওলোটাকৈ খুন্দা মাৰি দিব বিটোৱে কিন্তু ওলোটাকৈ খুন্দা মাৰি দিব
ই ওলোটাকৈ খুন্দা মাৰি দিব এই দিশত ওলোটা বিপৰীত দিশত সেইটো হ'ব এফ বি এ এইটো হ'ল কিহত সময়ত সংঘাতৰ সময়ত খুন্দা খুন্দি লাগিছে এই দুটা গোলা লগ লাগি আছে মানে সংঘাত হৈছে খুন্দা খুন্দি লাগিছে তাৰপিছত সংঘাতৰ পিছত ইহঁতৰ কিন্তু বেগ আগৰ বেগ নাই খুন্দা খুন্দি লগাৰ পিছত ইহঁতৰ বেগ সলনি হৈ গৈছে তেতিয়া খুন্দা খুন্দি লগাৰ পিছত এম এটোৱে ভি এ বেগেৰে গতি কৰিছে অন্তিম বেগ আৰু এম বিটোৱে ভি বি বেগেৰে গতি কৰিছে গতি কৰাৰ পিছত কি হ'ব চাবাচোন এতিয়া সংঘাতৰ আগত এ গোলাৰ ভৰবেগ লাগিলে আমাক ভৰবেগ আমি ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ কৈ আছোঁ যেতিয়া ভৰবেগ লাগিব এ গোলাৰ ভৰবেগ কি হ'ব এ গোলাৰ ভৰ পূৰণ এ গোলাৰ বেগ এইটো কিহত সংঘাতৰ আগত মানে প্ৰাৰম্ভিক সংঘাতৰ আগত এ গোলাৰ ভৰবেগ হ'ব এম এ ভৰ এম মানে ভৰ বুলি জানাই মাছ এ গোলাৰ ভৰ পূৰণ এ গোলাৰ বেগ প্ৰাৰম্ভিক সংঘাতৰ আগত এম এ ইউ এ আৰু সংঘাতৰ পিছত হ'ব কি এ গোলাৰ এম এ ভি এ আগত হ'ব এম এ ইউ এ আৰু পিছত সংঘাতৰ পিছত এম এ ভি এ এতিয়া আমি এটা সূত্ৰ প্ৰয়োগ কৰিব লাগিব নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰ আমি নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰ অনুসৰি আমি জানো কি ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা বলৰ সমানুপাতিক সেই সূত্ৰটো আমি ইয়াত কেনেদৰে প্ৰয়োগ কৰিম চাবাচোন এতেকে টি সময়ৰ বাবে সংঘটিত এ গোলাৰ কি লিখিছোঁ চোৱাচোন এ গোলাৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ এ গোলাটোৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ কি হ'ব পৰিৱৰ্তনৰ হাৰটো বলৰ সমান হ'ব বল সমানুপাতিক আচলতে শেষত গৈ আমি সমানে কৰিছোঁ সূত্ৰটোত সমান কৰা হৈছে গতিকে সেইটোৱে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰটোকে আমি কি ধৰিব পাৰোঁ প্ৰয়োগ বল বুলি ধৰিব পাৰোঁ প্ৰয়োগ বলটো আছিল কি এফ এ বি এটোৱে প্ৰয়োগ কৰা বলটো আছিল এফ এ বি আৰু এই বলটো হ'ব ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ গতিকে এফ এ বি ইকুৱেল টু কি হ'ব ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ ভৰ এম এ পূৰণ বেগৰ পৰিৱৰ্তনৰ হাৰ বেগৰ পৰিৱৰ্তন কিমান হ'ল বেগৰ পৰিৱৰ্তন হ'ল অন্তিম বেগ ভি এ প্ৰাৰম্ভিক বেগ আছিল ইউ এ গতিকে পৰিৱৰ্তন কিমান হ'ল মাইনাছ বা বিয়োগ কৰিলে পাম পৰিৱৰ্তন ভি এ মাইনাছ ইউ এ আৰু পৰিৱৰ্তনৰ হাৰ মানে সময়েৰে হৰণ কৰিলে হাৰ পোৱা যায় কি হাৰত পৰিৱৰ্তন হ'ল সময়েৰে হৰণ কৰিলে পৰিৱৰ্তনৰ হাৰ পোৱা যাব সময় মানে টি গতিকে পৰিৱৰ্তনৰ হাৰ হ'ব ভি এ মাইনাছ ইউ এ বাই টি এইখিনি হ'ল বেগৰ পৰিৱৰ্তনৰ হাৰ আৰু এইখিনি হ'ল ভৰ গতিকে ভৰ পূৰণ বেগৰ পৰিৱৰ্তনৰ হাৰ অৰ্থাৎ ভৰ বেগৰ পৰিৱৰ্তনৰ হাৰ এইটো আমি 1 নম্বৰ সমীকৰণ বুলি দিছোঁ একেদৰে সংঘাতৰ সময়ত বি গোলাৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বি গোলাটোৰ পৰিৱৰ্তনৰ হাৰ কি হ'ব বি গোলাটোৰ পৰিৱৰ্তনৰ হাৰ বিটোৱে প্ৰয়োগ কৰা বল বিটোৱে প্ৰয়োগ কৰিছিল কি বল এফ বি এ বি এ প্ৰয়োগ কৰা বলটোৰ নাম আমি দিছিলোঁ এফ বি এটো কি হ'ব এফ বি এ বল নিউটনৰ দ্বিতীয় গতিৰ সূত্ৰমতে বল সমান ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ এইটো হ'ল কি গোলাৰ কথা কৈছোঁ আমি বি গোলাটোৰ ভৰ আছিল এম বি আৰু ইয়াৰ পৰিৱৰ্তনৰ হাৰ হ'ব ইয়াৰ বেগৰ পৰিৱৰ্তনৰ হাৰ ভি বি মাইনাছ ইউ বি বাই টি যেনেকৈ আগতে এটোৰ ভি এ মাইনাছ ইউ এ বাই টি বিৰ ক্ষেত্ৰত ভি বি মাইনাছ ইউ বি বাই টি গতিকে এইখিনি হ'ল ভৰ পূৰণ বেগৰ পৰিৱৰ্তনৰ হাৰ বি গোলাৰ এইখিনি সূত্ৰক আমি ধৰি ল'লোঁ 2 নম্বৰ সমীকৰণ বুলি আকৌ গতি বিষয়ক তৃতীয় সূত্ৰটো আমি প্ৰয়োগ কৰিব লাগিব গতি বিষয়ক তৃতীয় সূত্ৰ মানে কি আছিল প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে ইচ একশ্যন হেজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে গতিকে সেই সূত্ৰমতে এই বিৰ ওপৰত যিখিনি বল প্ৰয়োগ কৰিব তাক যদি আমি কম ক্ৰিয়াটো হ'ব এফ এ বি আৰু বি এ যিটো বল প্ৰয়োগ কৰিব
বি এৰ ওপৰত প্ৰয়োগ কৰা বলটোক ক'ম আমি প্ৰতিক্ৰিয়া, ক্ৰিয়াৰ বিপৰীতে প্ৰতিক্ৰিয়া। এই প্ৰতিক্ৰিয়াটো আমি ইতিমধ্যে ধৰি লৈছোঁ এফ বি এ বুলি, বি এ প্ৰয়োগ কৰা বলটোক এফ বি এ বুলি, আৰু এইটো হ'ব প্ৰতিক্ৰিয়া। এই ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সমান নিউটনৰ তৃতীয় গতিসূত্ৰ মতে, এইটো তৃতীয় সূত্ৰ, নিউটনৰ তৃতীয় গতিসূত্ৰ মতে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সমান আৰু বিপৰীতমুখী, সমান আৰু বিপৰীতমুখী। বিপৰীতমুখী হ'লে মাইনাছ হ'ব, গাণিতিকভাৱে মাইনাছ হ'ব। গতিকে ক্ৰিয়া আছিল কি এফ এ বি সমান কাৰ সমান, বিৰ বলৰ সমান, বি প্ৰয়োগ কৰা প্ৰতিক্ৰিয়া এফ বি এ। বিপৰীতমুখীৰ কাৰণে মাইনাছ, সমান কাৰণে সমান চিন ইকুৱেল, বিপৰীতমুখী কাৰণে মাইনাছ। এফ এ বি ইকুৱেল টু মাইনাছ এফ বি এ। এইখিনি তৃতীয় গতিসূত্ৰই আমাক দিলে। ইয়াৰ পৰা আমি মানবিলাক বহুৱাই দিলে কি পাম চাবাচোন। এফ এ বিৰ মান ইতিমধ্যে আমি উলিয়াই থৈছোঁৱেই। এফ এ বিৰ মান এই 1 নম্বৰ সমীকৰণ পাইছোঁ, এফ এ বি ইকুৱেল টু এম এ ইনটু ভি এ মাইনাছ ইউ এ বাই টি, ভি এ মাইনাছ ইউ এ বাই টি, এম এ ইনটু ভি এ মাইনাছ ইউ এ বাই টি ইকুৱেল টু মাইনাছ এফ বি এটো হ'ল বিৰ বল, আৰু বিৰ বল যিহেতু তাত বিৰ কথা আছে, ভৰবেগৰ পৰিৱৰ্তন হোৱা আছিলতো। এই ইয়াত 2 নম্বৰত এফ বি এৰ মান কি আছিল, এম বি ইনটু ভি বি মাইনাছ ইউ বি বাই টি, এম বি ইনটু ভি বি মাইনাছ ইউ বি বাই টি। ক'ৰ পৰা পালোঁ, 1 আৰু 2ৰ পৰা পালোঁ। তাৰপিছত আমাৰ এম এৰে পূৰণ কৰিবলগীয়া থাকিল ভি এ, এম এ ইনটু ভি এ মাইনাছ এম এ ইনটু ইউ এ ইকুৱেল টু মাইনাছ এম বি ইনটু ভি বি মাইনাছে এইটো হ'ল প্লাছ এম বি ইনটু ইউ বি। আৰু টি আখৰটো তলত আছিল, টিটো ক'লৈ গ'ল, কাৰণ টিটো তলত হৰণ আছিল দুয়োফালে। আমি যদি পূৰণ কৰি দিওঁ, দুয়োফালে একে সংখ্যাৰে এটা সমীকৰণত পূৰণ কৰিব পাৰি, হৰণ কৰিব পাৰি, যোগ বিয়োগ কৰিব পাৰি। গতিকে দুয়োফালে যদি আমি টিৰে পূৰণ কৰি দিওঁ, টি কটা যাব, গৈ টি তেনেকৈ নোহোৱা হৈ যাব। তাৰ বাবে আমি কি কৰিব লাগিব, দুয়োফালে টিৰে কি কৰিলোঁ, পূৰণ কৰিলোঁ, কাৰণ টিৰে হৰণ আছিল, হৰণ থাকিলে নোহোৱা কৰাৰ কাৰণে পূৰণ কৰিব লাগিব। পূৰণ কৰি দিলোঁ আমি, পূৰণ কৰি দিয়াৰ ফলত টিটো সেইকাৰণে নোহোৱা হৈ গ'ল, টিটো তেনেকৈ নোহোৱা হৈ গ'ল। এতিয়া কি থাকিল আমাৰ, এইখিনিক অলপ অগা পিছা কৰিম চাবাচোন। এই আখৰ থকা আছিল আমাৰ মাইনাছ এম এ ইউ এ। আমি কেৱল ইউ থকাখিনি প্ৰথমে বাওঁফালে ৰাখিম, কেৱল ইউ থকাখিনি, এইখিনিত ইউ আছে মাইনাছ এম এ ইউ এ, আৰু সোঁফালে ইউ থকাখিনি এইখিনি এম বি ইউ বি। ইয়াত কি চিন আছিল, প্লাছ, সমান চিনৰ এইফালে আহিলে হ'ব মাইনাছ। গতিকে মাইনাছ এম এ ইউ এ মাইনাছ এম বি ইউ বি ইকুৱেল টু, এইফালে ৰাখিম কেৱল ভি আখৰ থকাবিলাক, ভিৰ সৈতে যিবিলাক আখৰ আছে, ভিৰ সৈতে থকাবিলাক কি আছিল, এই বাওঁফালে থকাটো চোৱাচোন, এম এ ভি এ আছিল, ইয়াৰ চিন আছিল প্লাছ, সমান চিনৰ সেইফালে গ'লে হ'ব মাইনাছ এম এ ভি এ, আৰু এইটো ভি আখৰ থকা ৰাখি মাইনাছ এম বি ভি বি, ইয়াৰ চিন সলনি হ'ব জানো, ইয়াৰ চিন সলনি নহয়, কাৰণ ই আগতেও সমান চিনৰ সোঁফালে আছিল, এতিয়াও সমান চিনৰ সোঁফালেই আছে, গতিকে ইয়াৰ চিন সলনি হোৱা নাই। এতিয়া আমি দেখিলোঁ কি, ইয়াত গোটেইকেইটাতে মাইনাছ আছে, সমীকৰণৰ এইফালেও মাইনাছ, দুয়োফালে যদি আমি মাইনাছেৰে পূৰণ কৰি দিওঁ, মাইনাছবিলাক উঠি যাব। এম এ ইউ এ প্লাছ এম বি ইউ বি ইকুৱেল টু এম এ ভি এ প্লাছ এম বি ভি বি। নম্বৰ হ'ল 3। এতিয়া এটা ব্যাখ্যা কৰিবলগীয়া আছে, যিহেতু এম এ ইউ এ
প্লাছ এম বি ইউ বি এইখিনি কি সংঘাতৰ আগৰ মুঠ ভৰবেগ এম এ ইউ এ প্লাছ এম বি ইউ বি এইখিনি হ'ল কি ইউ আছে মানে প্ৰাৰম্ভিক ইউ মানে প্ৰাৰম্ভিক বেগ আছিলতো গতিকে সংঘাতৰ আগৰ মুঠ ভৰবেগ এইখিনি এ আৰু বিৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ ইউ আখৰ থকাখিনি সংঘাতৰ আগৰ আৰু ভি আখৰ থকাখিনি এম এ ভি এ প্লাছ এম বি ভি বি এইখিনি হ'ল সংঘাতৰ পিছৰ কি ভৰবেগ মুঠ ভৰবেগ প্লাছ আছেতো মুঠ ভৰবেগ এই দুয়োখিনি সমান দেখা পালা এই এম এ ইউ এ প্লাছ এম বি ইউ বি ইকুৱেল টু এম এ ভি এ প্লাছ এম বি ভি বি যেহেতু সমান গতিকে আমি 3 নম্বৰ সমীকৰণত আমি এই 3 নম্বৰ সমীকৰণত ইতিমধ্যে এষ্টাব্লিছ কৰিছিলোঁ ইকুৱেশ্যনটো এই ইকুৱেশ্যনটোৱে আমাক কি দিলে 3 নম্বৰৰ পৰা আমি পাওঁ সংঘাতৰ আগৰ মুঠ ভৰবেগ সমান সংঘাতৰ পিছৰ মুঠ ভৰবেগ এনেকৈ আমি প্ৰমাণ কৰিলোঁ এইটো বৰ দৰকাৰী